আজি মাজুলীৰ পুৰণিবাৰীৰ নাটকাৰ ডক্টৰ দীপেন নাথৰ বাসগৃহত তেখেতৰ মাতৃৰ মৃত্যুবাৰ্ষিকীত দিনজোৰা কাৰ্যসূচীৰে নাম প্ৰসংগ আৰু দিহানাম পৰিৱেশন হোৱা দেখিবলৈ পোৱা যায়। ডক্টৰ দীপেন নাথৰ ঘৰৰ অনুষ্ঠানটিত উপস্থিত থাকে এআইএন লাইভ চেনেলৰ মাজুলী জিলাৰ সাংবাদিক বিজিত কুমাৰ নাথ। মাজুলীৰ বিভিন্ন প্ৰান্তৰ পৰা দিহানামৰ দলসমূহ আহি দিহানাম পৰিৱেশন কৰে। পুৱাৰ ভাগত নাম প্ৰসংগ হয়, তাৰ পিছতে জুবিন গাৰ্গৰ হৈ আনুষ্ঠানিকভাৱে শ্ৰদ্ধাঞ্জলি জনাই লগতে ডক্টৰ দীপেন নাথৰ পুত্ৰই এটি স্বৰচিত গীত ৰাইজৰ মাজলৈ আগবঢ়াই দিয়ে। প্ৰায় দিনৰ 1 বজাৰ পৰা সন্ধ্যা ভাগলৈ মাজুলীৰ বিভিন্ন প্ৰান্তৰ দিহানামৰ দলসকলে দিহানাম পৰিৱেশন কৰা দেখা যায়। আজি এই অনুষ্ঠানটিত বিভিন্ন প্ৰান্তৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলে। মাজুলীৰ পৰা বিজিত কুমাৰ নাথৰ ৰিপৰ্ট, এআইএন লাইভ। নমস্কাৰ, মই বৰ্তমান উপস্থিত আছোঁ মাজুলীৰ পুৰণিবাৰী নাটগাঁও। মাজুলীৰ পুৰণিবাৰী নাটগাঁৱৰ বিশিষ্ট ব্যক্তি দীপেন নাথৰ মাতৃৰ মৃত্যুবাৰ্ষিকী তেখেতে নিজ বাসগৃহত দিনজোৰা কাৰ্যসূচীৰে নাম প্ৰসংগৰ লগতে দিহানাম পৰিৱেশন অনুষ্ঠিত কৰা দেখা পোৱা গৈছে। মাজুলীৰ বিভিন্ন প্ৰান্তৰ পৰা অহা আই নামতীসকলে দিহানাম পৰিৱেশন কৰা দেখা পোৱা গৈছে। পুৱাৰ ভাগতে নাম প্ৰসংগ, তাৰ খন্তেক পিছতে জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, তাৰ পিছতে দিনজোৰাভাৱে দিহানাম পৰিৱেশন কৰা দেখা পোৱা গৈছে। আজি তেখেতৰ দীপেন নাথৰ নিজ বাসগৃহত হৈ থকা কাৰ্যসূচীসমূহ আমি দেখুৱাবলৈ আপোনালোক চেষ্টা কৰিম। আমি নাম প্ৰসংগ, তাৰ পিছতে হৈ যোৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, সকলোসমূহ কাৰ্যসূচী আমি আপোনালোকৰ মাজলৈ আগবঢ়াবলৈ চেষ্টা আমাৰ অঞ্চলৰ লগতে কিছু দিহানামৰ কৰি আনি আছিলে আৰু সেই অনুভৱটো অনুসৰি নিশ্চিত নহয় যে মই এই বছৰ এনেকুৱা ধৰণৰ আগ কৰা কথা নাই, তথাপিও এতিয়া আজি যিটো সমাজৰ বুলি আমাক সিদ্ধান্ত কৰিছে, সেইটো লক্ষ্য ৰাখি আমি ভৱিষ্যতৰ দিনটো হয়তো আমাৰ লগতে শক্তি দিব আৰু তেনেকুৱা শক্তি দিলে হয়তো আমি কৰিবলৈ প্ৰেৰণা পাম। সকলো কাম ঈশ্বৰে কৰাই, ঈশ্বৰে যি কৰা আছে ঈশ্বৰৰ প্ৰতি আমি গৈ থাকোঁ। আৰু নাম প্ৰসংগ এতিয়া দিহানাম পৰিৱেশন হৈছে, প্ৰায় 11টা দলে দিহানাম পৰিৱেশন কৰিছে। 11টা দলৰ পুৰণিবাৰী, বালিচাপৰি, চেঙেলীবাৰী, দেউৰীয়া আদি, বৰগুৰি, ৰঙাচাহী, বৰবাম, ৰঙাচাহী, বৰবাম, চাপৰি খেল, এইধৰণে প্ৰায় 11টা দলে দিহানাম পৰিৱেশন কৰিছে আৰু এই পৰিৱেশন আহি সহায় কৰিছে। তেওঁলোক আমাৰ কৈছোঁ আৰু গতিকে আইসকলৰ যিটো উপস্থিতি আমাৰ কিবা কৰাৰ যিটো সুবিধা দিলে, গতিকে আমি ভৱিষ্যতে চাগে এনেকুৱা কাম কৰিবলৈ আৰু আজি কাম কৰিবলৈ প্ৰেৰণা পাম, তাৰে আমি ফলশ্ৰুতি দিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।